নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 নৱেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়াও অনিশ্চয়তাত মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদক লৈ চিন্তাত পৰিছে মোদী আৰু অমিত শাহ। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ গৈ খলটেকত পৰিছে মোদী আৰু অমিত শাহ। আজিও চূড়ান্ত কৰিব পৰা নাই মুখ্যমন্ত্ৰী। দেবেন্দ্ৰ ফাডনাভিছ নে একনাথ সিন্ধে, কাক এতিয়া জল্পনা কল্পনা আৰম্ভ হৈছে। কাক মুখ্যমন্ত্ৰী পাতিব সিদ্ধান্ত ল'ব পৰা নাই বিজেপিয়ে। সিন্ধে গোটে বিচাৰিছে আকৌ মুখ্যমন্ত্ৰী হওক একনাথ সিন্ধে। ইফালে দেবেন্দ্ৰৰ গোটে বিচাৰিছে আকৌ মুখ্যমন্ত্ৰী হওক দেবেন্দ্ৰ ফাডনাভিছ। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰো টাৰ্গেট এইবাৰ সংখ্যালঘু। 2026ত সংখ্যালঘুৰ বহু সমষ্টিত নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিজেপি। এটা পলিটিকেল ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 2026ত সংখ্যালঘু সমষ্টিক লৈ চিৰিয়াছ হৈ পৰিব বিজেপি। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সামগুৰি জয়ৰ পিছত নতুন লক্ষ্যৰে সাজু হৈছে বিজেপি। এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। সামগুৰি জয়ৰ পিছত নতুন লক্ষ্যৰে সাজু হৈ পৰিছে বিজেপি। সংখ্যালঘু ভোটাৰক আকৰ্ষণৰ বাবে বিজেপিৰ নতুন ৰণকৌশল। এটাৰ পিছত এটাকৈ সংখ্যালঘু সমষ্টিত বিজেপিৰ নজৰ। সংখ্যালঘু দখলত থকাৰ সমষ্টিত জোৰদাৰ প্ৰচাৰ চলাব বিজেপিয়ে। কোন কোন সংখ্যালঘু সমষ্টিত বিজেপিয়ে খেলিব তাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰূপহী, সামগুৰি, লাহৰীঘাটৰ পৰা আৰম্ভ কৰি পূব গোৱালপাৰাত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব। ইফালে উত্তৰ কৰিমগঞ্জ, দক্ষিণ কৰিমগঞ্জতো নিৰ্বাচন খেলিব বিজেপিয়ে। লোকসভা নিৰ্বাচনত প্ৰতিটো সংখ্যালঘু সমষ্টিত 30ৰ পৰা 40,000 ভোট পাইছো। কাৰণ সংখ্যালঘুৱে পোৱা সকলো সুবিধা সংখ্যালঘুক দিছে চৰকাৰে। 2026ত সংখ্যালঘু সমষ্টিক লৈ চিৰিয়াছ হৈ পৰিব বিজেপি। সন্ধিয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৱাকফ বিলক লৈ এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে মুখ খুলিছে। ৱাকফ বিলে শেষ কৰিব মুছলমানৰ ধৰ্মীয় অধিকাৰ। কেৱল সিমানেই নহয়, ৱাকফ বিলক লৈ আনকি কি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ ধৰ্মীয় অধিকাৰ নোহোৱা কৰিব ৱাকফ বিলে। ৱাকফ সংশোধনী বিল আইনত পৰিণত হলে সংকটত পৰিব মুছলমান। ৱাকফ সংশোধনী বিল ধৰ্ম নিৰপেক্ষ নহয়। এইবাৰ ৱাকফ বিলৰ বিৰুদ্ধে গৰজি উঠিছে মমতা বেনাৰ্জী। ৱাকফ বিলক লৈ ৰাজ্য চৰকাৰৰ সৈতে আলোচনা কৰা নাই কেন্দ্ৰই। এটা বিশেষ ধৰ্মৰ বিৰুদ্ধে এই বিল আনিব বিচাৰিছে মোদী চৰকাৰে। এই বিলে নিষেধ কৰি দিব ৱাকফ সম্পত্তি। এটা ব্ৰেকিং নিউজ। কোনো ধৰ্মৰ ওপৰত আক্ৰমণ চলিছে মই সমালোচনা কৰিমেই। কোনো ধৰ্মৰ ওপৰত যদি আক্ৰমণ চলে তেন্তে মই সমালোচনা কৰিম বুলি মন্তব্য মমতা বেনাৰ্জীৰ। মুছলমানৰ ধৰ্ম অধিকাৰ নোহোৱা কৰিব ৱাকফ বিলে। মন্তব্য মমতা বেনাৰ্জীৰ। ৱাকফ সংশোধনী বিল আইনত পৰিণত হলে সংকটত পৰিব মুছলমান। আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে আজি অসম বিধানসভাত শপত গ্ৰহণ অনুষ্ঠান। নৱনিৰ্বাচিত 5 সমষ্টিৰ বিধায়কে আজি শপত লৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ। আজি অসম বিধানসভাত শপত গ্ৰহণ অনুষ্ঠান কাৰ্যসূচী। নৱনিৰ্বাচিত 5 সমষ্টিৰ বিধায়কে শপত লৈছে আজি। শপত বাক্য পাঠ কৰোৱাব বিধানসভাৰ অধ্যক্ষই। এটা গুৰুত্বপূৰ্ণ খবৰ। উপস্থিত থাকিব মুখ্যমন্ত্ৰী সহ মন্ত্ৰী বিধায়ক সকলো। আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে কালঘূৰ্ণি ফেংগালে বিভিন্ন প্ৰান্তত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। হঠাৎ কালঘূৰ্ণি ফেংগালে জটিল ৰূপ ধাৰণ কৰিছে। অধিক ভয়াৱহ হৈছে ঘূৰ্ণি বতাহ ফেংগাল। এটা গুৰুত্বপূৰ্ণ খবৰ আহি আছে কালঘূৰ্ণি ফেংগালক লৈ ইতিমধ্যে তৎপৰ হৈ পৰিছে প্ৰশাসন।
ইতিমধ্যে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে অধিক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ঘূৰ্ণী বতাহ ফেংগালে বেংগালৰ বাবে প্ৰচণ্ড শীত নমাৰ সম্ভাৱনা আছে তামিলনাডুৰ 11খনকৈ জিলাত বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে অধিককৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে সাগৰীয় ঘূৰ্ণী ফেংগালে তামিলনাডুৰ 11খনকৈ জিলাত বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে গুৰুত্বপূৰ্ণ খবৰ কেইবাটাও প্ৰান্তত জাৰি কৰা হৈছে এলাৰ্ট সতৰ্ক কৰি ৰখাৰ বাবে ইতিমধ্যে নৌসেনাক আহ্বান জনোৱা হৈছে সতৰ্ক কৰি ৰখা হৈছে নৌসেনা আৰু কাল ৰূপ ধাৰণ কৰিব পাৰে যিকোনো মুহূৰ্তত ফেংগালে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ চৰকাৰী মাটি দখল কৰিলে 6 মাহ জেল আৰু 10,000 টকাৰ জৰিমনা বিহা হ'ব ক'ত এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি সবিস্তাৰে খবৰ লৈ অহাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ ভূমি বেদখলকাৰীক লৈ কঠোৰ হৈ পৰিছে চৰকাৰ চৰকাৰী মাটি দখল কৰিলে 6 মাহ জেল হ'ব কেৱল কিমানেই নহয় চৰকাৰী মাটি দখল কৰিলে হ'ব 6 মাহৰ জেল লগতে বেদখলকাৰীয়ে ভৰিব লাগিব 10,000 টকাৰ জৰিমনা এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো বেদখলকাৰীক লৈ চৰকাৰ কঠোৰ হৈ পৰিছে লগতে উল্লেখ কৰা হৈছে বেদখলকাৰীক লৈ চৰকাৰ কঠোৰ আইন প্ৰণয়ন কৰিছে প্ৰশাসনৰ নিৰ্দেশনাৰ পাছতে নিৰ্দিষ্ট সময়ত খালি কৰিব লাগিব ভূমি বিগ ব্ৰেকিং নিউজ চৰকাৰী ভূমি খালি নকৰিলে বিহা হ'ব 6 মাহৰ জেল অন্যথা চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে চলাব উচিত এটা ব্ৰেকিং নিউজ বিধানসভাৰ শীতকালীন অধিৱেশনত উত্থাপন হৈছে এই আইন এটা গুৰুত্বপূৰ্ণ খবৰ বেদখল মুক্ত কৰিবলৈ বিহাৰৰ নীতিশ চৰকাৰৰ বিশেষ পদক্ষেপ বুধবাৰে বিহাৰৰ বিধানসভাত উত্থাপন হৈছে বেদখল মুক্ত আইন ভূমি বেদখলকাৰীক লৈ এইদৰে কঠোৰ হৈ পৰিছে চৰকাৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে ডিচেম্বৰ মাহত PMAY প্ৰশিক্ষণ লাভ কৰিব হাজাৰ হিতাধিকাৰী ৰাজ্যৰ হাজাৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে চৰকাৰখনে গুৰুত্বপূৰ্ণ খবৰ ডিচেম্বৰ মাহত PMAY প্ৰশিক্ষণ লাভ কৰিব ৰাজ্যৰ 60,000 পৰিয়ালে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ বিগ ব্ৰেকিং নিউজ ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিব বদলিৰ হুংকাৰ দিয়া হৈছে 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো নতুনকৈ 1,70,000 ঘৰো সোনকালে প্ৰদান কৰাৰ আশ্বাস ৰেচন কাৰ্ড নাথাকিলেই চৰকাৰী প্ৰশিক্ষণৰ বাবে কৰিব পাৰিব আবেদন ক্ষমা কৰিব ৰেচন কাৰ্ড থাকিলেই চৰকাৰী প্ৰশিক্ষণৰ বাবে আবেদন কৰিব পাৰিব PMAY প্ৰশিক্ষণক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ ডাঙৰ ঘোষণা